24 ডিসেম্বৰত মধ্য অসম বন্ধ সাময়িকভাৱে স্থগিত। সংবাদমেল যোগে সদৰি বন্ধৰ আহ্বান কৰা সংগঠনৰ নেতৃত্বৰ 24 ডিসেম্বৰত মধ্য অসম বন্ধৰ আহ্বান জনাইছিল কেইবাটাও তিৱা জনগোষ্ঠীয় সংগঠনে। বন্ধৰ আহ্বান জনাইছিল সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ তিৱা সুৰক্ষা সমিতি আৰু বেল্ট ব্লক এণ্ড লেণ্ড প্ৰটেকশ্যন কমিটিয়ে 25 ডিসেম্বৰত চৰকাৰ প্ৰশাসনেৰে মিলিত হ'ব আলোচনাত দাবী পূৰণৰ যোগাত্মক দৃষ্টি লাভ নকৰিলে ৰেল অৱৰোধ, অৰ্থনৈতিক অৱৰোধ কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে। অহাকালিৰ আমাৰ যি 24 ঘণ্টীয়া মধ্য অসম বন্ধ দিছিলোঁ, এই মধ্য অসম বন্ধৰ সংক্ৰান্তত ইতিমধ্যে চৰকাৰে আৰু আমাৰ জিলা প্ৰশাসনৰ পৰা পত্ৰ যোগে আমাক জনাইছে যে 25 তাৰিখে তেখেতসকলে আমাৰ লগত মিলিত হ'ব। আমাৰ যি দাবী, এই দাবীবোৰ ওপৰত আলোচনা চলিব, কেনেভাৱে আমি দাবীবোৰ সমাধান কৰিব পৰা যায়, এই সংক্ৰান্তত আমাক 25 তাৰিখে চৰকাৰে মাতিছে, আলোচনাত বহিব। গতিকে আমি সদৌ ৰাইজক জনাব বিচাৰিছোঁ, অহাকালি যি মধ্য অসম বন্ধ আমি সাময়িকভাৱে স্থগিত ৰাখিছোঁ আৰু যদি 25 তাৰিখে আমাৰ ডিমাণ্ডবোৰ ফুলফিল নহয়, যি মধ্য অসম নহয়, আমি মধ্য অসমত অৰ্থনৈতিক আৰু অৱৰোধ আৰু ৰেল অৱৰোধ, ৰাষ্ট্ৰীয় ঘাই অৱৰোধ আদি বিভিন্ন পন্থাৰে জংগী আন্দোলন আমি হাতত ল'বলৈ বাধ্য হ'ম। সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ তিৱা সুৰক্ষা সমিতি আৰু বেল্ট ব্লক এণ্ড লেণ্ড প্ৰটেকশ্যন সমিতিৰ উদ্যোগত আমি অহাকাইলৈ অৰ্থাৎ 24 ডিচেম্বৰ তাৰিখে আমি 24 ঘণ্টীয়া মধ্য অসম বন্ধ আমি ঘোষণা কৰিছিলোঁ। আমাক ইতিমধ্যে আমাৰ স্থানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু জিলা প্ৰশাসনৰ জৰিয়তে আমাক চিঠি ইছ্যু কৰি আমাৰ লগত এলানি আলোচনা বহা তেওঁলোকে সিদ্ধান্ত কৰিছে। গতিকে 25 তাৰিখে আমাক দিনৰ 3 বজাত বহিব। গতিকে সেই চিঠিখনৰ ওপৰত সন্মান জনাই আমাৰ যিটো দাবী, এই দাবীটো যদি আমাৰ ফলপ্ৰসূ হয় এই আলোচনাত, তেতিয়াহ'লে সেই হ'ব বুলি আশা কৰিছোঁ। সেই আশা ৰাখিয়ে আমি অহাকাইলৈ 24 ঘণ্টীয়া মধ্য অসম বন্ধটো সাময়িকভাৱে আমি স্থগিত ৰাখিছোঁ। তাৰপিছত যদি 25 তাৰিখৰ আলোচনা যদি আমাৰ ফলপ্ৰসূ নহয় বা আমাৰ ডিমাণ্ডবিলাক যদি ফুলফিল নহয়, আমি পুনৰ মধ্য অসম বন্ধ দিয়াৰ লগতে বিভিন্ন ধৰণৰ জংগী আন্দোলনৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।